যোৱাকালি কৃষকৰ 20 নম্বৰ কিস্তি যেহেতু দিয়া হল আৰু এতিয়া বহুতো কৃষকৰ একাউণ্টত কিন্তু পইচা সোমোৱা নাই। ইয়াৰ নোসোমোৱা কাৰণ কি? আৰু ইয়াৰ আগৰ ভিডিঅ'বিলাকতো মই জনাইছিলোঁ যে আপোনালোকে এই কামসমূহ অতি সোনকালে কৰি লওক। এতিয়া কি কৰিব লাগিব আপোনালোকে? এতিয়া বহুতৰ একাউণ্টত সোমালে, বহুতৰ একাউণ্টত সোমোৱা নাই বা তেওঁলোকৰ সোমাব নোসোমাব সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। কি কৰিব লাগিব আপোনালোকে তো সকলোখিনি জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাওক আৰু আপোনালোকৰ সোমালে নে নাই সোমোৱা কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো যোৱাকালি প্ৰধানমন্ত্ৰী কৃষকৰ সেইখিনি আপোনালোকে গমে পায়, PM কিষাণৰ সেইখিনি আপোনালোকৰ একাউণ্টত নিশ্চয় সোমাইছে। এতিয়া বহুতো কৃষকৰ সোমোৱা নাই। আমাৰ এইখিনি যদি আমি চাবলৈ যাওঁ অসমৰ বহুতো কৃষকৰ তেনেদৰে সোমোৱা নাই। তো ইয়াৰ কাৰণটো কি? তো ক'ব বিচাৰিছোঁ যে যোৱাকালি যিহেতু এৰিলে বুলিয়ে আপোনালোকৰ সকলোৰে একাউণ্টত নোসোমায়, পৰ্যায়ক্ৰমে তেনেদৰে এদিন দুদিন পৰ্যায়ক্ৰমে সেইখিনি সোমাই থাকে। আৰু ইয়াৰ পাছতো যদি আপোনালোকে নোসোমায় বা আপোনালোকে কেনেদৰে চাব, কি কৰিব লাগিব, মই ইয়াৰ আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছটো সকলোখিনি ঠিক হৈ আছে নে নাই, EKYC পৰা আৰম্ভ কৰি আপোনালোকৰ আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, আপোনালোকৰ লেণ্ড চিডিং, সেইখিনি FTO প্ৰচেছ কি হৈ আছে, পে'মেণ্ট মোডটো আধাৰ হৈ আছে নাই, সেইখিনি আপোনালোকে চালেই গম পাব। আৰু আপোনালোকক এইখিনিতে জনাওঁ যে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰিছিলে আৰু আপোনালোকৰ এই এলিজিবিলিটি ষ্টেটাছৰ সকলোখিনি যদি অপশ্যন ঠিক হৈ আছে তেনেহ'লে কোনো চিন্তা কৰাৰ বিষয় নাই। আপোনালোকৰ পৰ্যায়ক্ৰমে সেইখিনি সোমাই গৈ থাকিব। কাৰণ কেলে ইয়াৰ আগৰ কিস্তিসমূহ যদি আমি ক্ষেত্ৰত চাওঁ সেইখিনি পৰ্যায়ক্ৰমে অৰ্থাৎ কৃষকৰ একাউণ্টত যদি আপোনালোকে যোৱাকালি যিহেতু দিলে, যোৱাকালি যদি সোমোৱা নাই ধৰি লওক আজি সোমাব, নহ'লে কাইলৈ সোমাব, ঠিক তেনেদৰে আপোনালোকৰ 10-15 দিনৰ ভিতৰত পৰ্যায়ক্ৰমে তেনেদৰে সোমাই গৈ থাকে। আৰু তাৰপাছত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰাৰ বিষয় নাই, সোমাবই। এতিয়া কথাটো হ'ল আপোনালোকে কি কৰিব লাগিব। যদি আপোনালোকৰ এইখিনি ক্ষেত্ৰত EKYCটো হৈ থকা নাই অতি সোনকালে কৰি দিব। আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছৰ ক্ষেত্ৰত যদি কিবা খেলিমেলি আছে সেইখিনি আপোনালোকে কৰিব। মুঠৰ ওপৰত এলিজিবিলিটি ষ্টেটাছত যদি আপোনালোকৰ কিবা এটা খেলিমেলি হৈ আছে সেইখিনিৰ ওপৰত আপোনালোকে চাব। তো আপোনালোকে সকলোৱে পাব আৰু যিসকলে কৃষক পঞ্জীয়ন কৰিছে সেইখিনিতো পাবই। সেইখিনি আপোনালোকৰ সেইখিনি কোনো ধৰণে চিন্তা কৰাৰ বিষয় নাই আৰু তাত খেলিমেলি নহয়। এতিয়া কথাটো হ'ল কি, আপোনালোকৰ সোমাইছে নাই সোমাই কমেণ্টৰ জৰিয়তে জনাব। যিহেতু এইখিনি এইবাৰ যদি আমি চাওঁ আগতে বহুতখিনি তেনেদৰে এটা খেলিমেলি হৈছিলে, ভুৱা কৃষক তেনেদৰে খেতিৰ লগত জড়িত নহয়, তেওঁলোকে কৃষকৰ এইখিনি সা সুবিধা লৈ আছিলে। চ' সেইবাবে অলপমান সেইখিনি কি হৈছে, কঠোৰ হৈছে। চ' এইখিনি ক্ষেত্ৰত আপোনালোকে চিন্তা কৰাৰ বিষয় নাই। যিসকল প্ৰকৃত কৃষক তেওঁলোকে সেই টকা পাব আৰু সকলোখিনি অপশ্যন ঠিক হৈ থাকিলে। তো একো বিশেষ কৰিব নালাগে। যদি আপোনালোকে EKYC যদি খেলিমেলি হৈছে সেইখিনি কৰি দিলে আপোনালোকে সকলোখিনি টকা পাব। তো আগন্তুক সময়ত নতুন খবৰসমূহ আহি থাকিলে নিশ্চয় আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়।